লগত এম.আৰ. আছে, মহিবুৰ ৰহমান আছে, বাবুদা আছে, আমাৰ একমাইন আছে। তো প্ৰত্যেকটো বস্তুৱে নেতৃত্ব কোনোবা ল'বই লাগিব। তাৰ অৰ্থ এইটো নহয় ক্ৰেডিটবিলাক আমিয়ে লোৱাটো উচিত হ'ব। ইউথক লৈ বহুত আমি ককৰ্থনা আগতে শুনিছিলোঁ, কিন্তু ইউথে বৰ্তমান যিখিনি শক্তি দেখুৱালে, আমাৰ প্ৰতি যিখিনি আস্থা দেখুৱালে, স্নেহ দেখুৱালে, আল্লাহৰ প্ৰতি যিখিনি ভক্তি দেখুৱালে, সেইখিনি কথা এটা বালিগাঁও ইতিহাসত জিমিহীন ঘটনা হ'ব এইটো। আসসালামু আলাইকুম। টাইলছ সম্পৰ্কীয় আমাৰ এইটো নতুন ভিডিঅ'। কথা হ'ল কি, আমাৰ এটা বহুত ডাঙৰ প্ৰয়োজন আছিল আমাৰ বালিগাঁও লাইভ নামৰ গ্ৰুপ। তাত যিমানখিনি পইচা উঠিছিল 1,68,244 টকা, সেই পইচাখিনি আমি কেনেকৈ কালেকশ্যন কৰিলোঁ আৰু কোন কোন মানুহে কিমান পইচা দিছিল সেইখিনি আমি ডিটেইলছ ক'ব নোৱাৰিলেও তেওঁলোকৰ নামকেইটা যদি আমি নকওঁ তেতিয়াহ'লে আমাৰ কথাটো আধৰুৱা হৈ ৰ'ব আৰু এইটো এটা বিবেক দংশন নিচিনা এটা অনুভৱ হ'ব। গতিকে সেইভাৱেই এই ভিডিঅ'টো বনাব লৈছোঁ। তেখেতসকলৰ প্ৰতি এটা কৃতজ্ঞতা জনাব বিচাৰিছোঁ, ইমানখিনি আমাৰ প্ৰতি এটা বিশ্বাস ৰাখিলে। কথাটো আমি পাহৰিব নোৱাৰিম আৰু সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কৃতজ্ঞতা জনাই আমি এইটো ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ইনশাআল্লাহ। আৰু এটা কথা মই আপোনালোকক কওঁ যে এইটো বস্তুত যদি মই ফ্ৰণ্টত আছোঁ, মুখখন আপোনালোকে মোৰ দেখি আছে বা কথাবিলাক মোৰে শুনি আছে, কিন্তু কথাটো তেনেকুৱা নহয়। ইয়াত 4জনমান মানুহ যথেষ্ট অৰিহণা আছে। মই মাত্ৰ সন্মুখত আহি কথাখিনি ক'বলৈ কাৰণেহে কৈ আছোঁ। তেওঁলোকে যথেষ্ট পাৰফৰ্মেঞ্চ আছে, গোটেই যুদ্ধখনৰ এটা নিৰ্দিষ্ট ষ্টাইলত নেতৃত্ব লৈ আছে। মই তেওঁলোকৰ লগত লাগিহে আছোঁ। মোৰ লগত এম.আৰ. আছে, মহিবুৰ ৰহমান আছে, আমাৰ বাবুদা আছে, আমাৰ একমাইন আছে। এই 5জন মানুহক মানুহে মেইন বুলি ভাবি আছে। প্ৰত্যেকটো বস্তুৱে নেতৃত্ব কোনোবা ল'বই লাগিব। গতিকে নেতৃত্ব লোৱাটো আমি হয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ক্ৰেডিটবিলাক আমিয়ে গোটেইখিনি পোৱাৰ যোগ্য। আমাক ফেচটোহে দেখি আছে ৰাইজে। তেওঁলোক প্ৰত্যেকজন মানুহে সম পৰিমাণৰ তাতকৈ বেছি পৰিমাণৰ যোগ্য। আমি জাষ্ট আমাক দেখি আছে কাৰণ কোনোবাইতো ক'ব লাগিব, কোনোবাইতো দেখাব লাগিব, সেই হিচাপে আগত আহি আছে। কাৰণ ইয়াত প্ৰায় আমাৰ 51জন মানুহৰ হিচাপ পাইছোঁ। তাৰ বাহিৰেও মহিব ভাই অন্তৰ্গতো বহুকেইজন মানুহে ডনেশ্যন দিছে। তেওঁলোকে যিখিনি আমাৰ ওপৰত বিশ্বাসটোৰ কথা বাদ দিয়ক, আল্লাহৰ ওপৰত যিখিনি আস্থা দেখুৱালে, যিখিনি ভক্তি দেখুৱালে, সেই কথাটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰিম। আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্ম ইউথে যিখিনি শক্তি দেখুৱালে বৰ্তমান আমাৰ এই গ্ৰুপটোৰ ক্ষেত্ৰত, ইউথক লৈ পেলাই বহুত আমি ককৰ্থনা আগতে শুনিছিলোঁ, কিন্তু ইউথে বৰ্তমান যিখিনি শক্তি দেখুৱালে, আমাৰ প্ৰতি যিখিনি আস্থা দেখুৱালে, স্নেহ দেখুৱালে, আল্লাহৰ প্ৰতি যিখিনি ভক্তি দেখুৱালে, সেইখিনি কথা এটা বালিগাঁও ইতিহাসত নজিৰবিহীন ঘটনা হ'ব এইটো এটা। আৰু আগতে সাধাৰণতে ইউথবিলাকক ইমান গুৰুত্ব নিদিওঁ গাঁও বিশেষত, বালিগাঁওখনত তেনেকুৱা ইউথক ইমান গুৰুত্ব দিয়া হোৱা নাছিল। এতিয়া ইউথবিলাকে যিখিনি কাম কৰি দেখালে, সঁচাকৈ ই অন্তৰ চুই যোৱা এটা আৱেগিক পৰিক্ৰমাৰ নিচিনা লাগিছে। ইহঁত এটা সাংঘাতিক কথা হ'ল, যিটো কথা আমি পাহৰিব নোৱাৰোঁ। আৰু মই ভাবোঁ বালিগাঁও প্ৰত্যেকজন কাৰণে ই এটা উদাহৰণ হওক বা এটা আৱেগিক ঘটনা এটা হিচাপে পৰিচিত হ'ব। সকলোলৈকে ধন্যবাদ থাকিল আৰু সকলোৰে প্ৰতি কৃতজ্ঞতা আমি জনাইছোঁ। যিসকলৰ নাম আমি উচ্চাৰণ কৰিব পাৰোঁ নিশ্চয় আমি ল'ম। আমাৰ বালিগাঁও লাইভ নামৰ যিটো গ্ৰুপ আছে, তাত আমি যথেষ্টখিনি পইচা সংগ্ৰহ কৰিছোঁ। আমি এইটো কৈছোঁৱে। যিয়ে নহওক দাতাসকলৰ নামটো আমি ক'ব খুজিছোঁ। মই প্ৰথম আলহীখিনিৰ নামটো কৈ দিব বিচাৰিছোঁ। আলহী মানে আমাৰ গাঁৱৰ নহয়, আমাৰ গাঁৱৰ নহয়, তেওঁলোক বাহিৰৰ হয়। দানিছ চাহাব, শমশেৰ খান, গুফৰান আহমেদ চাহাব, নাছিৰুৰ ৰহমান চাহাব, জিয়াউল চাহাব, তাৰিক মহম্মদ চাহাব, নুছনাৰা বাইজান, মনছুৰ চাহাব, মহম্মদ কৰিম চাহাব, মহম্মদ জামছেদ চাহাব, মহম্মদ নাজিম চাহাব, মহম্মদ নিয়ামতুল্লাহ চাহাব, আহমদ নিজামী চাহাব, আমাৰ জিতুকা চৌধুৰীবৰীৰে জয়দুৰ ৰহমান আছিলে তেওঁ, মনোৱাৰ হুছেইন আৰু দিলীপ চাহাব। এওঁলোক হৈছে আমাৰ আলহী। এওঁলোক আলহী। এওঁলোক 16জনৰ ভিতৰত 2-3জনে আমাক চিনি পাব হয়তো, বাকী 13-14জন মানুহ যিমানকেইজন আছিলে, ইয়াৰে অধিক সংখ্যকে না আমাৰ নাম জানে, না আমাক চিনি পায়। তেওঁলোক আমাৰ লগত কোনো কানেকশ্যন নাই। একমাত্ৰ তেওঁলোকে আল্লাহৰ ভক্তি, মছজিদটোৰ মৰমত ইমানখিনি কাম কৰিছে। আৰু ইয়াতে ধৰক আমাৰ মহিবুকাৰ বহুতখিনি সহায়ো আছে। গৰিষ্ঠ সংখ্যকৰে তেওঁৰ নেতৃত্বতে দিছে। তেওঁৰ প্ৰতি বিশ্বাসত, তেওঁৰ প্ৰতি মৰম চেনেহত আৰু মহান আল্লাহ পাকৰ প্ৰতি যিটো ভক্তি, যিটো মানে স্পৃহা, আল্লাহৰ প্ৰতি যিটো মানে ইমান, তাৰ মানে হেৰিত কাৰণে এইখিনি দিছে ইনশাআল্লাহ। গতিকে আমি বহুত ভাল লাগিছে কথাখিনি। এওঁলোকৰ এই এহচান আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁলোকৰ যিখিনি এহচানটো আমাৰ গাঁওখনৰ প্ৰতি যিখিনি স্নেহ দেখালে, আমি ইনশাআল্লাহ কেতিয়াও পাহৰিব নোৱাৰিম। আমাৰ গাঁৱৰ যিখিনি দাদা ভাই আছে, বয়োজ্যেষ্ঠ আছে, যুৱকসকল আছে, তেওঁলোকৰ নামো অকণমান লৈ দিব বিচাৰিছোঁ। প্ৰথমতে চালিম ছিদ্দিক, ৰিজমা চুলতানা ভায়ে হয় আমাৰ, আবুল হুছেইন মামু, আছফাক আহমেদ, আনিছুৰ ৰহমান, মুমুদা, ৱাছিউৰ ৰহমান, জিমু, নাছিৰুৰ ৰহমান। এওঁ আমাৰে দাদা হয়, মৰিগাঁৱৰে অধিবক্তা। এওঁ প্ৰথমে আমি টাইলছ চোলা খবৰটো পাই লগালগ যথেষ্টখিনি সঁহাৰি আগবঢ়ালে। এওঁৰ লগত আগতে আমাৰ তেনেকুৱা চা চিনাকি নাছিলে, তথাপিও খবৰটো পাই তেওঁ যিমানখিনি সঁহাৰি আগবঢ়ালে তাৰ বাবে তেওঁক বহুত বহুত ধন্যবাদ। মতিবুৰ ৰহমান, মুছলেহুল ইছলাম, চেলিনা নাছৰিন, মহিবুৰ ৰহমান, লিয়াকত আলী, ঈদুল আলী, মহম্মদ নাজিমুদ্দিন আহমেদ,
জাদিদ আহমেদ নিপু, আব্দুল সাজ্জাদ, ইছাফুল আলী নাম প্ৰকাশত অনিচ্ছুক, এওঁ আমাৰ গাঁৱৰে হয়। মনিজা খাতুন, আজিবুৰ ৰহমান সৰুটি, আব্দুল ৰাজ্জাক, বদৰুল ইছলাম, ৰেজিয়া খাতুন, মেৰাজুল, জানুমণি, ৰাইহানুদ্দিন আহমেদ, আব্দুল মাজিদ, এম আৰমান, নাজবিন নাছৰিন, মোমেনা বেগম, আনজাৰুদ্দিন আহমেদ, আতিউৰ ৰহমান, মুছলেহুল ইছলাম, আনোৱাৰ হুছেইন, আজিবুৰ ৰহমান, ফাৰুক আহমেদ, পুনা আলী, চাজমিন বেগম, ইল্ডু চাচাৰ ছোৱালী, ৰুকু আহমেদ, মুজাহিদ আলী, মৰহুম তাজুদ্দিন আহমেদ, দাতা ইকবাল আহমেদে দিছে। নাম প্ৰকাশত অনিচ্ছুক, এওঁ আমাৰ গাঁৱৰে ভাই হয়, আমাৰ সমবয়সৰে। নাম প্ৰকাশত অনিচ্ছুক মফিদুল ইছলাম, আলহাজ হুছেইন, উস্তৰুদ্দিন আহমেদ, মুছফিয়াৰা বেগম, মুছাদ্দিক আহমেদ, ইয়াছিকুৰ ৰহমান, জামিদুল ইছলাম, ফৰিদুল ইছলাম। বৰ্তমানে এনেকুৱা ডনেশ্যন দিছিল। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল কি আমাৰ নাম প্ৰকাশত অনিচ্ছুকো বহুত কেইজন আছে। 4জনমান ওলাব। 4জনমান ওলাব। আৰু তেওঁলোকৰ কথাটো হৈছে কি তেওঁলোকে নামটো মানে প্ৰকাশ কৰাটো বিচৰা নাছিল। হয়, এনেকুৱা মানুহো আমাৰ ডনেশ্যন তালিকাত নাম আছে যিসকলে নিজৰ নামটো প্ৰকাশ কৰিবৰ কাৰণে অনিচ্ছুক। সেইটো এটা কম ডাঙৰ ভক্তি, কম ডাঙৰ এটা বিশ্বাস নহয় আল্লাহৰ প্ৰতি। বালিগাঁও লাইভ নামৰ গ্ৰুপটোৰ পৰা ইমানখিনি পইচা উঠিছে। কিমান উঠিছিলে আমাৰ 1,67,244 টকা। আমাৰ বালিগাঁও লাইভ নামৰ গ্ৰুপটোৰ পৰা আলহী প্লাছ আমাৰ বালিগাঁৱৰ মানুহখিনি এইখিনি মিলি আমাৰ উঠিছে। চবতকৈ আকৰ্ষণীয় কথাটো হ'ল মানে বহুত হৃদয় চুই যোৱা কথাটো হ'ল কি ইয়াত ইউথ নৱপ্ৰজন্মৰ যথেষ্ট সহায় আছে। মই প্ৰথমে কৈছোঁ, গতিকে বহুত ভাল লাগিলে এইটো কথাটো। প্ৰথম কিস্তিত আমি পইচা ল'লে 1,68,244 টকা। অলৰেডি আমি টাইলছ আনিলোঁ। এই বিষয়ে আমি ভিডিঅ' অলৰেডি দিছোঁ আপোনালোকক। টাইলছ অনাও গ'ল, টাইলছ লগোৱাও গ'ল। টাইলছৰ গাড়ী ভাড়া নামত আমি 6,000 টকা দিলোঁ। আৰু তাৰ বাহিৰে উপৰঞ্চি আমি 6,500 টকা সম্পাদকক জমা দিছিলোঁ। লগোৱা হওক বা বালি চিমেণ্টৰ নামতে হওক, যি নহওক আমি 6,500 টকা তেওঁক জমা দিছিলোঁ। এতিয়া কথাটো হ'ল এইটো প্ৰথম কিস্তিৰ পইচা 1,67,244 টকা। এইখিনি তেওঁলোকক জমা দিয়া হ'ল। আৰু মই ৰিচিপ্ট এখন দেখাই দিম বাৰু আপোনালোকক। এতিয়া বৰ্তমান আমাৰ দ্বিতীয় কিস্তিৰ পইচা উঠিছে আৰু আশা ৰাখিছোঁ হয়তো এই পৰিমাণটো বাঢ়িব। নামকেইটা মুনো এমাহমান কৈ দেচোন। দ্বিতীয় কিস্তিত উঠা আমাৰ বৰ্তমানে টাইলছসমূহ প্ৰথম দিছিল জয়দুৰ ৰহমান, মানে আমাৰ জিতুকা চৌধুৰী বৰী, মনোৱাৰ হুছেইন, এখেত আলহীৰ ঘৰত সোমাইছে অলৰেডি, আফতাহিদুৰ ৰহমান, আজহাৰুল হুছেইন, মফিজুৰ ৰহমান। আৰু এজন আছে বালিগাঁও যে তুলতুল বুলি কয়, তেওঁ আমাক ডনেশ্যন দিছে। অলৰেডি এমাহ মানে বাকী নামখিনি কৈছে, তাত তুলতুল নামটো যোগ হ'ব। অকল ডনেটৰে আমাক ধৰ ইমানখিনি এটা মৰম চেনেহ দিলে, আমাৰ প্ৰতি ইমানখিনি এটা বিশ্বাস জনালে, তেওঁলোকৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। প্ৰথমতেতো আমি ভাবাই নাছিলোঁ ইমানখিনি যে আমাক মানুহে সঁহাৰি দিব। তাৰোপৰি আমি সাধাৰণভাৱে কথা এটা ভাবিলোঁ যে এনেকৈ টাইলছ তুলিম আমি, তৎক্ষণাত ঘোষণা কৰি দিলোঁ মেছেজৰ জৰিয়তে। কোনো পাব্লিক মানে এৱাৰনেছ নাই বাহিৰা। তেনেস্থলতে আমাৰ গাঁৱৰে ডেকাসকলেই হওক নাইবা তাৰোপৰি কিমান অতিথি আহিল, অতিথিসকলেই হওক, কিমান বাহিৰা মানুহ আছে, বাহিৰাসকলেও হওক, ইমানখিনি নাভাবা আল্লাৰ মানে হৃদায়তত ইমানখিনি কাম হ'ল বা ইমানখিনি ৰাইজেও যে সঁহাৰি জনালে, সঁচাকৈ বহুত মানে আচৰিত কথা। এইটো বিশ্বাস কৰিব নোৱাৰা কথাই আচলতে। ভাল লাগিছে, সঁচাই বহুত ভাল লাগিছে। আৰু তেওঁলোকক কমচে কম লিষ্টবিলাকতো আমাৰ তাত থাকিয়ে যাব। নামকেইটা কোৱা মানে তেওঁলোক আজীৱন সঁচাই মনত থাকি যাব। এইটো এটা স্মৃতিত থাকি যাব। এই ভিডিঅ'টো সদায় ইনশাল্লাহ থাকিয়ে যাব আমাৰ তাত। হয়। আৰু তেওঁলোকেও চাব পাৰিব, এটা সংৰক্ষণ হ'ব এইটো ইনশাল্লাহ। তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা থাকিব, মৰম চেনেহ থাকিব, দোৱা থাকিব। ভাল হওক তেওঁলোক। বালিগাঁও লাইভ এটা হোৱাটছআপ গ্ৰুপত এনেকুৱা এটা কাম হোৱাটো সঁচাকৈ এটা বহুত ডাঙৰ এটা উদাহৰণ। কৰিব পৰা যায় নে যে এনেকুৱা কাম এটা কৰিব পৰা যাব হোৱাটছআপ গ্ৰুপৰ জৰিয়তে ইনশাল্লাহ। নাই, আমি নিজেওতো ভবা নাই প্ৰথমতে যে এইটো সম্ভৱ। আৰু কথাটো হৈছে কি আলহীসকল, আমি আলহীসকল বুলি নাম দিছোঁ। মানে বালিগাঁও বাহিৰৰ যিসকল দাতা তেওঁলোকক আমি আলহীসকল বুলি কৈছোঁ। তেওঁলোকলৈ অশেষ দোৱা থাকিল, চালাম থাকিল, সুখত থাকক তেওঁলোক ইনশাআল্লাহ। আৰু আমাৰ গাঁৱৰ হওক, আমাৰ অঞ্চলৰ যিকেইজন দাতাই আমাক সহায় জনালে, লগতে আমাৰ ইউথসকল যিসকলে আমাৰ একতাটো বঢ়ালে, আমাক শক্তি বঢ়ালে, আমাৰ গোটেই যিটো এটা পৰিকল্পনাটোত আমাৰ সহায় জনালে, প্ৰত্যেকজন ইউথলৈ আমাৰ শুভেচ্ছা থাকিল, প্ৰত্যেকজন দাতালৈ আমাৰ দোৱা থাকিল ইনশাআল্লাহ। সকলো সুখত থাকক। বালিগাঁও লাইভৰ প্ৰত্যেকগৰাকী সদস্যলৈ আমাৰ দোৱা থাকিল, চালাম থাকিল। আমালৈও ইনশাআল্লাহ দোৱা ৰাখিব আপোনালোকে। সকলো সুখত থাকক। আসসালামু আলাইকুম।